Hello everyone, সকলোকে মই আৰু এটা নতুন ভিডিঅলৈ স্বাগতম জনালো। তোমালোকৰ HSLC কাৰণে নতুন যেটো কাৰিকুলাম এণ্ড সিলেবাস দি দিছে অলৰেডি সেবাৰ তোমালোকে অফিচিয়েল ৱেবসাইটতো সিলেবাসটো পাবা। আৰু তাৰ পৰাই মই সিলেবাসটো ডাউনলোড কৰি তোমালোকৰ কাৰণে তোমালোকৰ সুবিধাৰ কাৰণে এই ভিডিঅটো আগবঢ়াম। কোনোবাই যদি এই ৱেবসাইটটো চাব নাজানিব পাৰা তেনেহলে মোৰ এই ভিডিঅটো চালেও তোমালোকে সিলেবাসৰ গোটেইখিনি আইডিয়া পাই যাবা। এবাৰ যোনটো সিলেবাস হেতু যোৱাবাৰ লগত সেমে আছে অলমোস্ট, গতিকে যোৱা বছৰ যেনেকুৱা SSLC আহিছিলে হেনেকুৱা টাইপৰে এবাৰো আহিব। 9-10 ৰ অফিচিয়েল সিলেবাস দিছিলে। আজি আমি ক্লাস 10 ৰ SSLC কাৰণে যেটো নতুন সিলেবাস হেতু মই তোমালোকৰ লগত দেখাই দিম। অফিচিয়েল হয়, অফিচিয়েলি ওলাইছে, গতিকে এই সিলেবাসত যি চেপ্টাৰ আছে হেনেকৈ পঢ়া, হেখিনিয়ে পঢ়া, তাৰ বাহিৰে বেলেগ একো পঢ়িব নালাগে। প্ৰথম মই মেথছৰ সিলেবাসটোলৈকে আহিছো। আৰু এটা কথা, কোনোবাই যদি এখিনি দেখি নোপোৱা ভালকে মানে ভিডিঅটোত, তেনেহলে মোৰ মেথছ এণ্ড ফিজিক্স সাব যোনটো এপ্লিকেশন আছে, আমাৰ এপটো সবৰে হাতে হাতে আছে। মেথছ এণ্ড ফিজিক্স সাব এপটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিবা। ডাউনলোড কৰি ফ্ৰী মেটেৰিয়েলছত যাবা। ক'ত যাবা? ফ্ৰী মেটেৰিয়েলছ। প্ৰথম ওপেন কৰিলে এটা আহিব ফ্ৰী মেটেৰিয়েলছ। তাতে মই এটা ফোল্ডাৰ বনাম HSLC 2026। তাত যাবা। তাত যোৱাৰ পিছত সিলেবাস থাকিব। সিলেবাস ফোল্ডাৰত যাবা, গোটেইকেইটা সিলেবাস পাই যাবা। ঠিক আছে? So, মেথছৰ কি আহিব? ৰিভিজন চেপ্টাৰ। ৰিভিজনৰ কিন্তু পাৰ্ট 1 and 2 টোহে আহিব, পাৰ্ট 3 টো নাহে। ঠিক তেনেকৈ ৰিয়েল নাম্বাৰ হোল চেপ্টাৰ, ৰিয়েল নাম্বাৰ গোটেইটো আহিব। বহুপদ চেপ্টাৰ নম্বৰ 2 গোটেইটো আহিব। লিনিয়াৰ ইকুৱেশ্যন চেপ্টাৰ 3 গোটেইটো আহিব। 4 নম্বৰ চেপ্টাৰ গোটেইটো। 5 নম্বৰ এৰিথমেটিক প্ৰগ্ৰেশ্যন গোটেইটো আহিব। 6 নম্বৰ ত্ৰিভুজ চেপ্টাৰটোৰ ইউনিট 6.4 লৈকেহে আহিব। ইউনিট, ঠিক আছে? মানে এক্সাৰসাইজ 6.3 লৈকে, এক্সাৰসাইজ 6.3 লৈকেহে আহিব। ঠিক আছে? তাৰ বাহিৰে নাহে আৰু ইমানলৈকে আহিব। স্থানাংক জ্যামিতি 7 চেপ্টাৰ হোল চেপ্টাৰ আহিব। ত্ৰিগোণমিতি হোল চেপ্টাৰ, চেপ্টাৰ নম্বৰ 9 টো নাহে, হেতু পঢ়িবলৈ কোনো দৰকাৰেই নাই, হেতু পৰা এটা প্ৰশ্নও নাহে। বৃত্ত পাঠটো গোটেইটো আহিব। কনষ্ট্ৰাকচন অঙ্কন পাঠটোত অকল এক্সাৰসাইজ 11.1 লৈকেহে আহিব। ঠিক আছে? মনত ৰাখিব 11.1 ৰ এক্সাৰসাইজ খিনিহে আহিব। তাৰপিছত এৰিয়া ৰিলেটেড টু সাৰ্কেল, বৃত্ত সম্বন্ধীয় কালি চেপ্টাৰ 12ত এক্সাৰসাইজ 12.2 লৈকেহে আহিব। ঠিক আছে? তাৰ পিছত নাহে। সাৰফেস এৰিয়া এণ্ড ভলিউম, পৃষ্ঠকালি আয়তনত এক্সাৰসাইজ 13.2 খিনিলৈকেহে আহিব। তাৰ পিছৰখিনি নাহে। তাৰপিছত পৰিসংখ্যা পাঠটোত এক্সাৰসাইজ 14.3 লৈকেহে আহিব। তাৰ পিছৰখিনি নাহে। আৰু প্ৰবেবিলিটি 15 নম্বৰ চেপ্টাৰ সম্ভাৱিতা গোটেইটো আহিব। সিলেবাসটো আমাৰ মই আকৌ কৈছো এপত দি দিম। ইয়াৰ বাহিৰে তোমালোকে এটা বস্তুও পঢ়িব নালাগে। ঠিক আছে? আৰু সিলেবাসটো তোমালোকে চাবা হাফ ইয়াৰলি। হাফ ইয়াৰলিত যে টিক মাৰ্ক কৰা আছে, মানে হেখিনি চেপ্টাৰ হাফ ইয়াৰলিত আহিব। আৰু বাকি গোটেইখিনি মেট্ৰিকতো গোটেইখিনি আহিব। হাফ ইয়াৰলিত কি আহিব চোৱা? ৰিভিজন, ৰিয়েল নাম্বাৰ, পলিনোমিয়েল, তাৰপিছত চেপ্টাৰ 3, চেপ্টাৰ 4, 5 টো নাহে। চেপ্টাৰ 6, 7, 8 এখিনি হাফ ইয়াৰলিত আহিব। ঠিক আছে? নেক্সট মই সায়েন্সৰ কথালৈ আহোঁ। সায়েন্সৰ কোৰ্সটো, সায়েন্সৰ সেম সিলেবাস বুলি একো নাই, গোটেই চেপ্টাৰখিনি আহিব। অল চেপ্টাৰ্স, যিমান চেপ্টাৰ আছে 1 to 16 গোটেইখিনি সায়েন্সত আহিব। একো হাতৰুৱাও নাই। খালি হাফ ইয়াৰলিত কি আহিব চাই লোৱা। হাফ ইয়াৰলিত কেমিকেল ৰিএকশন, তাৰপিছত চেপ্টাৰ 5 টো আহিব হাফ ইয়াৰলিত। পিৰিয়ডিক ক্লাসিফিকেশন মানে পৰ্যাবৃত্ত তালিকাটো। তাৰপিছত লাইফ প্ৰসেস চেপ্টাৰ 6, তাৰপিছত কন্ট্ৰোল এণ্ড কোঅৰ্ডিনেশ্যন 7 টো আহিব। 8 টো আহিব। 10 টো আহিব পোহৰ। 11 আহিব হিউমেন আই। আৰু সোৰ্সেস অফ এনাৰ্জি মানে চেপ্টাৰ নম্বৰ 14। এইখিনিতে এটা কথা কৈ দিম তোমালোকক, তোমালোকে আমাৰ কোৰ্সত আমাৰ অলৰেডি বহুতে জয়েন হৈ আছে। ক্লাস 10 ৰ ষ্টুডেন্ট মানে 100জন মানকে আছে চাগে এই কোৰ্স বিলাকত। সবে ধুনীয়াকৈ পঢ়ি আছে। তোমালোকেও যদি পঢ়িব বিচাৰে অসমৰ আটাইতকৈ বেষ্ট কন্টেন্ট আৰু আটাইতকৈ লোৱেষ্ট প্ৰাইজত আমাৰ তাতে পাবা। 999 ৰুপিজত এটো 749 মাত্ৰ। ইংলিশটো আকৌ ভাবা, গোটেই বছৰটোৰ কাৰণে এবাৰ দিলেই হ'ল। ঠিক আছে? প্ৰথম কথা, মেথছ আৰু সায়েন্স মই পঢ়াই আছো। কিয় পঢ়াই আছো? কাৰণ মই নিজে সায়েন্সত 99 পাইছিলো মেট্ৰিকত, আৰু মেথছত 100 পাইছিলো। ইংলিশ পঢ়াই আছে আকাশ ঘোষ। তেখেতে নিজে মেট্ৰিকত ইংলিশত 100ৰ ভিতৰত 100 পাইছিলে, আৰু এতিয়া NIT শিলচৰৰ পৰা বিটেক কৰি আছে। আৰু এই গোটেইখিনিত তোমালোকে ক্লাसेছ পাবা, লাইভ থাকে, ৰেকৰ্ডেড থাকে, নোটস থাকে, MCQ মক টেষ্ট থাকিব ধুনীয়াকৈ। অলৰেডি হৈ আছে মক টেষ্ট, সবে দিয়ে আছে।
যদি মন যায় জয়েন কৰি ল'ব পাৰা আমাৰ মেথছ এণ্ড ফিজিক্স আপ এপত গৈ ক্লাছ 10ত গ'লে হ'ল জয়েন কৰি ল'ব পাৰা নহ'লে ডেছক্ৰিপশ্যনত থাকিব লিংক জয়েন কৰি ল'বা কোনোবাই ভাবিব পাৰা অলৰেডি ক্লাছ গ'ল যিহেতু আমি জয়েন কৰিলে অসুবিধা হ'ব নেকি একো অসুবিধা নহয় এতিয়ালৈকে 2-3টা চেপ্টাৰ গৈছে জয়েন কৰি লোৱা আগৰ চেপ্টাৰ কেইটা ধুনীয়াকৈ পাই যাবা ৰেকৰ্ডেড ফৰ্মত এনেকুৱা এটা ফোল্ডাৰ এইবিলাক সব ধুনীয়াকৈ তাত থাকে ক্লাছ নোট ভিডিঅ' লাইভ এভৰিথিং তাতে থাকে ইংলিছৰ সিলেবাসটো মই দেখাই দিছো ইংলিছৰটো তোমালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰা কি আহিব হাফ ইয়াৰলিত ঠিক আছে ইংলিছৰটো স্ক্ৰিনশ্বট লৈ লোৱা এটো অসমীয়াটো তোমালোকে লৈ লোৱা স্ক্ৰিনশ্বট আৰু আমাৰ এপতো উপলব্ধ হ'ব বাৰু মই এবাৰ কৈ দিছো দিয়া তোমালোকে দেখি নাপালে ইংলিছৰ চোৱা ৰিডিং কম্প্ৰিহেনচন আহিব হাফ ইয়াৰলিত ঠিক আছে ৰাইটিং পাৰ্ট খিনিও হাফ ইয়াৰলিত আহিব গ্ৰামাৰো আহিব প্ৰজত কি আহিব এ লেটাৰ টু গড প্ৰজৰ এ লেটাৰ এই গুটেখিনি আহিব ইয়াত যি আছে পোয়েটেড আহিব আৰু সাপ্লিমেন্টাৰী ৰিটাৰ তাৰ মানে ইংলিছৰ সং গুটেখিনি আহিব ন ঠিক আছে হাফ ইয়াৰলি আৰু ফাইনেল গুটেখিনি আহিব সকে একবাৰ তোমালোকে সিলেবাসটো স্ক্ৰিনশ্বট লৈ পেলাই তোমালোকে চাবা মই ইংলিছটো নপঢ়াও এইটো কাৰণে ভালকে গম পোৱা নাই ইংলিছ জনে পঢ়াই স্যাৰ তোমালোকক সিলেবাস মতে পঢ়াই গৈ আছে আকাশ ঘোষে তেখেতে গম পাব অসমীয়া উদ্যোগী হও আহা 6 মাহিলী পৰীক্ষাত আহিব ইন্টাৰনেটৰ তিথামিথা 6 মাহিলীত আহিব অৰণ্য যাত্ৰা আহিব হাফ ইয়াৰলিত বৰগীতটো আহিব হাফ ইয়াৰলিত আৰু এই গুটেই ব্যাকৰণখিনি হাফ ইয়াৰলিটো আহিব ফাইনেলতটো এই গুটেখিনি আহিব আৰু অসমীয়াৰ কাৰণে তোমালোকে কি কৰিবা আৰু এইখিনিও আছে চোৱা ভাব সম্প্ৰসাৰণ ৰচনা দুক্তপাত অপদিত গদ্যাংশ এই গুটেখিনি হাফ ইয়াৰলিত আহিব প্ৰাচীন ভাৰতীয় শিক্ষা ধৰ যাদু ধৰ ভাই ব্যাকৰণ এইখিনি হাফ ইয়াৰলিত আহিব ঠিক আছে অসমীয়াৰ কাৰণে এটা তোমালোকে কাৰোবাৰ প্ৰবলেম হ'ব পাৰে তো হেতু কাৰণে বেষ্ট উপায় মই লৈ আহিছো তোমালোকৰ কাৰণে আসামিজ নোটছ অসমীয়া ধুনীয়াকৈ তোমালোকে নোটছ খিনি পাই যাবা চেপ্টাৰ ওয়াইজ নোটছ আছে ধুনীয়াকৈ গুটেবিলাক চেপ্টাৰ এইবিলাক হ্যান্ড ৰিটেন নোটছ হয় মই হাতেৰে লিখা ঠিক আছে আৰু এইবিলাক নোটছ মই ইউজ কৰিছিলো আৰু মই নিজে অসমীয়াত 98 পাইছিলো 100ৰ ভিতৰত তাকো 2015 চনতে তো এটিকে ল'ব পাৰে জাস্ট 250 টকা দিলেই হ'ল গুটে কোর্সটো তোমালোকে লৈ ল'ব পাৰে আমাৰ মেথছ এণ্ড ফিজিক্স আপ এপ্লিকেশনত গৈ ইয়াতে লং এনসাৰ্স আছে বেলেগ ফোল্ডাৰত তাৰপিছত শৰ্ট এনসাৰ থাকে বেলেগ ফোল্ডাৰত ঠিক আছে লং এনসাৰ থাকিব বেলেগ ফোল্ডাৰত শৰ্ট এনসাৰ থাকিব বেলেগ ফোল্ডাৰত তাৰ উপৰি ব্যাকৰণ বেলেগ ফোল্ডাৰত আছে গুটেখিনি ব্যাকৰণৰ সব পাবা এছে ৰচনা ব্যাকৰণ এভৰিথিং পাবা রুল নট্যবৃত্তি সত্যবৃত্তি সমাস সব বস্তু পাবা এটা সোশ্যাল সায়েন্স আহো তো সোশ্যাল সায়েন্সৰ কাৰণে কাৰোবাৰ প্ৰবলেম হয় তো সোশ্যাল সায়েন্সৰ কাৰণে মই ধুনীয়াকৈ আসামিজ মিডিয়াম একো টেনশন ল'ব নালাগে মই অলৰেডি ইউটিউবত ফ্ৰী দিয়া আছে সোশ্যাল সায়েন্স এভৰিথিং কেনেকৈ লাভ কৰিবা ডেসক্ৰিপচনত মই প্লেলিষ্টটো দি থম বা তোমালোকেও মোৰ প্লেলিষ্টত যাবা আমাৰ ইউটিউব চেনেলৰ তাতে সোশ্যাল সায়েন্সৰ ফোল্ডাৰ এটা পাবা ঠিক আছে সোশ্যাল সায়েন্সৰ ফোল্ডাৰটোত গৈ তোমালোকে চাই ল'লে হ'ল তোমালোকক যিখিনি লাগে চাই ল'লে তো এতিয়া মই দেখাই দিও হাফ ইয়াৰলিত সোশ্যাল সায়েন্সৰ কি আহে হিষ্ট্ৰী পাৰ্টৰ পৰা ফাৰ্স্ট চেপ্টাৰটো আৰু সেকেন্ড চেপ্টাৰটো আহিব থাৰ্ডটো আহিব হাফ ইয়াৰলিত আৰু জিওগ্ৰাফিৰ পৰা ফাৰ্স্ট আৰু সেকেন্ড পলিটি এণ্ড ইকনমিৰ পৰা পলিটিৰ ফাৰ্স্ট পাৰ্টটো আৰু ইকনমিৰ ফাৰ্স্টটো একেটাই হাফ ইয়াৰলিত আহিব ইকনমি সেকেন্ডটো আহিব আৰু বাকিখিনি ফাইনেল এক্সামত আহিব ঠিক আছে মই আকৌ কৈছো সোশ্যাল সায়েন্স অসমীয়া মিডিয়ামৰ কাৰণে তোমালোকে মোৰ ইউটিউবত চালে হ'ল মই গুটেগাল চেপ্টাৰ পঢ়াই থোৱা আছে সব চেপ্টাৰৰ এমসিকিউ কৰাই থোৱা আছে এভৰিথিং তাপা চাই ল'লে হ'ল সেকেন্ড কথা সোশ্যাল সায়েন্সৰ নোটছ মই হাতেৰে লিখা অতি সোনকালে আগবঢ়াম এয়া আসামিজ মিডিয়ামতো থাকিব আৰু ইংলিছ মিডিয়ামতো থাকিব মই প্ৰস্তুত কৰি থকা হৈছে মোৰো সময় লাগে গতিকে প্ৰস্তুত কৰি থাকোতে যদি সিলেবাসখিনি মই বাকিখিনি সিলেবাস দিয়া নাই আৰু ইলেক্টিভ সাবজেক্ট বিলাক যেহেতু সবৰে বেলেগ বেলেগ হয় গতিকে ইলেক্টিভ সাবজেক্ট বিলাকও যদি তোমালোকক সিলেবাসখিনি লাগে কমেন্ট কৰিবা মই সিলেবাসখিনি বনাইছো ইলেক্টিভৰ সিলেবাস আছে আমাৰ মেথছ এণ্ড ফিজিক্স আপ এপটো ডাউনলোড কৰা এটো তাতে গৈ ফ্ৰী মেটেৰিয়েলছত গলে তোমালোকে সিলেবাসখিনি পাই যাবা কোৰ্সটোত জয়েন হোৱাত যদি কাৰোবাৰ প্ৰবলেম হয় মোক কমেন্ট কৰিবা আৰু মোক এটো নাম্বাৰত মেসেজ কৰিলে হ'ল মেসেজ কৰিবা কল নকৰিবা মেসেজ কৰিলে হ'ল ঠিক আছে
অলৰেডি আমাৰ বহুতে জয়েন হৈ আছে আমাৰ মক টেষ্ট হয় এটা চেপ্টাৰ কমপ্লিট হোৱাৰ পিছত মানে মক টেষ্ট হয় কিয় জানা কাৰণ 45 মাৰ্কস এমসিকিউ আহে সবেই জানা সেই এমসিকিউখিনি টাইমত কৰিব পাৰিব লাগিব বহুতে তোমালোকক পিডিএফ এটা দি দিব মক টেষ্ট বুলি হেতু নহয় আমাৰ টাইমাৰ থাকে ওপৰত ধুনিয়াকে টাইম চলি থাকে এনেকে 45 মিনিট হয় টাইম গৈ থাকে সাবমিট কৰাৰ লগে লগে তোমাৰ ওচৰত কি হয় মাৰ্কস গুচি যায় তাৰপিছত কোড ভুল হ'ল তোমাৰ হেখিনি গুচি যায় লগে লগে সলিউশনো গুচি যায় লগে লগে এপতে গুচি যাব লগে লগে একো কৰিব নালাগে তাৰপিছত সেই মক টেষ্টৰ ওপৰত মই আকৌ এটা ডিসকাশন কৰো সবৰ লগত যে কেনেকৈ আমি ইমপ্ৰুভ কৰিম এই গুটেখিনি যদি লাগে জয়েন কৰি ল'ব পাৰা তোমালোকৰ ওপৰত কথা থ্যাংক ইউ সো মাচ ভিডিওটো শেষলৈকে চোৱাৰ বাবে